Questions from Council Model Question Paper. Question number 5. Why does the poet say, now we will count to 12 and we will all keep still? কিয় পয়েণ্টে কয় কবিয়ে কয় এতিয়া আমি 12লৈ 12লৈ গণনা কৰিম আৰু আমি সকলোৱে নীৰৱে থাকিম আনসাৰ কাউন্টিং আপ টু 12 and keeping still will give us necessary respite for peace. Respite মানে আহুৰি 12লৈকে গণনা কৰাই আৰু লৰচৰ নকৰাকৈ থকাই আমাক এটা প্ৰয়োজনীয় আহুৰি দিব শান্তিৰ কাৰণে It will create a feeling of mutual understanding among human beings. It will create এইটোৱে সৃষ্টি কৰিব a feeling এটা অনুভূতি of mutual understanding পাৰস্পৰিক বুজা পৰাৰ এটা অনুভূতিৰ সৃষ্টি কৰিব among human beings মানৱ জাতিৰ মাজত so the poet says so সেইকাৰণে পয়েটে সেইদৰে কয় কাউন্সিল মডেল কুৱেশ্যন পেপাৰৰ প্ৰেক্টিছ পেপাৰৰ পৰা কুৱেশ্যন কিছুমান দিয়া হৈছে 6 নম্বৰ কুৱেশ্যন those who prepareৰ পৰা doing nothing poemৰ এই লাইন কেইটালৈকে Question number A. What are different kinds of words mentioned by the poet in the passage in the poem? Poemটোৰ এই পেছেজটোত যিবিলাক ৱাৰ্ডছৰ কথা কৈছে উল্লেখ কৰা হৈছে সেই ডিফাৰেণ্ট বা বিভিন্ন ৱাৰ্ডছবিলাক কি কি আনসাৰ The different kinds of words mentioned by the poet in the passage are green words, words with gas, and words with fire. এই পেছেজটোত পয়েটে উল্লেখ কৰা বিভিন্ন ধৰণৰ ৱাৰ্ডছবিলাক হৈছে গ্ৰীণ ৱাৰ্ডছ সেউজীয়া যুদ্ধ ৱাৰ্ডছ উইথ গেছেৰে কৰা যুদ্ধ বিষাক্ত গেছেৰে কৰা যুদ্ধ এণ্ড ৱাৰ্ডছ উইথ ফায়াৰ আৰু আগ্নেয়াস্ত্ৰৰে ফায়াৰ মানে আগ্নেয়াস্ত্ৰৰে কৰা যুদ্ধ বি হোৱাট কাইণ্ড অফ ভিক্টৰী ডু দে এচিভ তেওঁলোকে কেনেকুৱা ধৰণৰ ভিক্টৰী মানে বিজয় achieve মানে লাভ কৰে আনসাৰ they achieve no victory তেওঁলোকে কোনো ধৰণৰ বিজয় লাভ নকৰে no one will survive to celebrate victory কোনেও জীয়াই নাথাকিব এই ভিক্টৰীটো পালন কৰিবলৈ see what should the warmongers do warmongers মানে হৈছে যুদ্ধৰ প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে কি কৰা উচিত Answer. The warmongers should put on clean clothes. যুদ্ধৰ প্ৰস্তুত কৰি থকা ব্যক্তিসকলে পৰিষ্কাৰ কাপোৰ পিন্ধা উচিত অৰ্থাৎ মনটো পৰিষ্কাৰ কৰা উচিত and walk about with their brothers আৰু তেওঁলোকৰ ভায়েকহঁতৰ লগত ঘূৰি ফুৰা উচিত অৰ্থাৎ বিশ্ব ভাতৃত্ব জগাই তোলা উচিত তেওঁলোকৰ মনত in the shade আৰু ছাই তেওঁলোক ঘূৰি ফুৰা উচিত shade মানে ছা অৰ্থাৎ এক শীতল পৰিৱেশৰ সৃষ্টি কৰা উচিত ডুইং নাথিং একো নকৰাকৈ থাকি মানে কোনো ধৰণৰ হিংসাত্মক কাৰ্য নকৰাকৈ থাকি কুৱেশ্যন নম্বৰ ডি ফাইণ্ড ৱৰ্ডছ ইন দ্য পেছেজ that mean those left alive and win এই পেছেজটোত এনেকুৱা দুটা ৱৰ্ড বাছি উলিওৱা যি দুটাৰ প্ৰথমটো শব্দৰ অৰ্থ হৈছে those left alive যিসকল বাছি গ'ল মৃত্যু নোহোৱাকৈ বাছি গ'ল আৰু আনটা মিনিং হৈছে উইন মানে বিজয়ী হোৱা জয় কৰা আনসাৰ সাৰ্ভাইভৰ মিন্স দোজ লেফ্ট এলাইভ সাৰ্ভাইভৰ ৱৰ্ডটোৱে নমৰাকৈ বাছি যোৱা মানুহবিলাকক বুজাইছে আৰু ভিক্টৰী মিন্স উইন আৰু ভিক্টৰী শব্দটোৰ অৰ্থ হৈছে উইন এবাৰ additional questions for practice council model question banker question number 7 poemটোৰ এই শাৰীটোৰ পৰা now we will count to 12 ৰ পৰা and not move our arms so much 2020 আহিছে এই question খিনি আমি আলোচনা কৰিম question number A how long does the poet want to stay still poet কিমান সময়
নিস্তব্ধ হৈ বা নীৰৱে থাকিব বিচাৰে আনচাৰ দ্য পয়েট ৱান্টছ টু ষ্টে ষ্টিল টিল হি কাউণ্টছ আপ টু 12 পয়েটে 12লৈ গণনা কৰা শেষ নোহোৱালৈকে নীৰৱে থকাটো বিচাৰিছে কুৱেশ্যন বি হোৱাই ডাজ হি আস্ক আছ টু কিপ ষ্টিল তেওঁ আমাক কিয় নীৰৱে থাকিবলৈ কৈছে এণ্ড নট ইউজ এনি লেংগুৱেজ আৰু কোনো ধৰণৰ ভাষা ব্যৱহাৰ নকৰিবলৈ কৈছে আনচাৰ দ্য পয়েট আস্কছ আছ টু কিপ ষ্টিল ফৰ কুৱাইট ইণ্ট্ৰস্পেকশ্যন মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং এণ্ড পিচ পয়েটে আমাক শান্ত যিটো নেকি ধ্যান কুৱাইট মানে শান্ত ইণ্ট্ৰস্পেকশ্যন মানে হৈছে ধ্যানৰ কাৰণে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং মানে পাৰস্পৰিক বুজা পৰাৰ কাৰণে এণ্ড পিচ আৰু শান্তিৰ কাৰণে আমাক নিস্তব্ধ হৈ বা শান্ত হৈ থাকিব দিছে হি আস্কছ আছ নট টু ইউজ এনি লেংগুৱেজ টু এভইড কোৱাৰেলছ কনফ্লিক্টছ এণ্ড ৱাৰ্ছ তেওঁ আমাক আমাৰ হাত ভৰিবিলাক তেওঁ আমাক কোনো ভাষাত কথা নক'বলৈ কৈছে কোৱাৰেলছ মানে কাজিয়াবিলাক কনফ্লিক্টছ মানে সংঘাতবিলাক আৰু ৱাৰ্ছ মানে যুদ্ধবিলাকৰ পৰা এভইড কৰিবলৈ হাত সাৰি থাকিবলৈ কোনো ভাষাত কথা ক'বলৈ আমাক দিয়া নাই সকলো ভাষা ভাষীকে আমাক কিছু সময় মনে মনে থাকিব দিছে কুৱেশ্যন নম্বৰ চি হোৱাট ডাজ দ্য পয়েট মিন বাই নট মুভ আৱাৰ আৰ্মছ ছ' মাছ নট মুভ আৱাৰ আৰ্মছ মানে আমাৰ বাহু হাত দুখন খুব বেছিকৈ মানে লৰচৰ নকৰিবলৈ কৈ পয়েটে কি বুজাব কৈছে আনচাৰ বাই নট মুভ আৱাৰ আৰ্মছ ছ' মাছ এই শব্দ সমষ্টিখিনিৰ দ্বাৰা দ্য পয়েট মিনছ টু চে ডেট পয়েটে আমাক বুজাবলৈ গৈছে যে উই শুড নট মুভ আৱাৰ আৰ্মছ টু ব্ৰিং এ পিচফুল এণ্ড অৰ্ডাৰলি চিটুৱেশ্যন যে আমি এটা শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ চিটুৱেশ্যন আনিবৰ কাৰণে আমি আমাৰ হাতবিলাক বাহুবিলাক লৰচৰ কৰাটো উচিত নহয় ইট অলছ' মিনছ ডেট উই শুড নট হাৰ্ম আদাৰ্ছ এই কথাষাৰিয়ে এইটো বুজায় যে আমি আনক হাৰ্ম কৰা উচিত নহয় হাৰ্ম মানে অনিষ্ট কৰাটো উচিত নহয় কুৱেশ্যন নম্বৰ 8 ইট উড বি এক্সটিক মোমেণ্টৰ পৰা ইন এ ছাডেন ষ্ট্ৰেঞ্জনেছ সেই শাৰীটোলৈকে কুৱেশ্যন এ হোৱাট ইজ দ্য নেম অফ দ্য পয়েম ফ্ৰম হুইচ দিজ লাইনছ আৰ টেকন যিটো পয়েমৰ পৰা এই শাৰীকেইটা তুলি দিয়া হৈছে সেই পয়েমটোৰ নামটো কি দ্য নেম অফ দ্য পয়েম ফ্ৰম হুইচ দিজ লাইনছ আৰ টেকন ইজ কিপিং কুৱাইট যিটো পয়েমৰ পৰা এই শাৰীকেইটা তুলি দিয়া হৈছে সেই পয়েমটোৰ নাম হৈছে কিপিং কুৱাইট কুৱেশ্যন বি হোৱাট কাইণ্ড অফ মুভমেণ্ট উইল ইট বি এইটো কেনেকুৱা ধৰণৰ মুভমেণ্ট হ'ব বা কেনেকুৱা ধৰণৰ মুহূৰ্ত হ'ব যদি আমি হাত ভৰি নলৰাওঁ সকলো যদি মনে মনে থাকোঁ কোনো ভাষাত যদি কথা নকওঁ বা ইঞ্জিনবিলাক যদি আমি বন্ধ কৰি ৰাখোঁ মেচিনবিলাক গাড়ী মটৰবিলাক তেতিয়া কেনেকুৱা হ'ব আনচাৰ ইট উইল বি এ ভেৰি এক্সটিক মুমেণ্ট এইটো এটা বৰ এক্সটিক মুমেণ্ট বা আকৰ্ষণীয় মুহূৰ্ত হ'ব এক্সটিক মানে আকৰ্ষণীয় চি হোৱাট উইল হেপেন ইফ দেয়াৰ ইজ ন' ৰাছ মানে ঠেলা হেঁচা লৰা ধপৰা অৰ ৰানিং অফ ইঞ্জিনছ বা ইঞ্জিনৰ যদি ৰানিং মানে চাল চলনবিলাক বন্ধ হৈ যায় গাড়ী মটৰ পানী জাহাজ ফেৰী এইবিলাকৰ যদি চাল চলন বন্ধ হৈ যায় তেতিয়াহ'লে কি হ'ব আনচাৰ ইফ দেয়াৰ ইজ ন' ৰাছ যদি কোনো ধৰণৰ ঠেলা হেঁচা লৰা ধপৰা নাথাকে দেয়াৰ উইল বি ন' ডিছঅৰ্ডাৰলি চিটুৱেশ্যন দেয়াৰ উইল বি পিচ এভৰিৱেৰ তেতিয়াহ'লে কোনো ধৰণৰ ডিছঅৰ্ডাৰলি চিটুৱেশ্যন মানে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতি এটা নাথাকিব দেয়াৰ উইল বি পিচ এভৰিৱেৰ মানে প্ৰত্যেক ঠাইতে এটা পিচ থাকিব বা শান্তি থাকিব ইফ দেয়াৰ ইজ ন' ৰানিং অফ ইঞ্জিনছ যদি কোনো ধৰণৰ ইঞ্জিনৰ চাল চলন নাথাকে দেন দেয়াৰ উইল বি ন' এক্সিডেণ্টছ কোনো ধৰণৰ এক্সিডেণ্টছ নহ'ব এণ্ড প্ৰদূষণ নহ'ব এনিহুৱেৰ যিকোনো ঠাইতে ইট উইল বি এ ভেৰি কুৱাইট এটমছফিয়াৰ এইটো এটা বৰ শান্তিপূৰ্ণ পৰিৱেশ হৈ পৰিব কুৱেশ্যন নম্বৰ ডি হাউ অল অফ আছ উড ফিল এট ডেট মুমেণ্ট সেই মুহূৰ্তত আমাৰ সকলোৱে কেনেকুৱা অনুভৱ কৰিব আনচাৰ অল অফ আছ উইল এনজয় এ ছাডেন ষ্ট্ৰেঞ্জনেছ এট ডেট মুমেণ্ট আমাৰ সকলোৱে এট ডেট মুমেণ্ট সেই মুহূৰ্তত এটা আকস্মিক
আচৰিত অৱস্থা উপলব্ধি কৰিব